নমস্কাৰ আৰু শুভ সন্ধ্যা। আপোনালোক সকলোকে আজিৰ এই আলাপ অনুষ্ঠানটোলৈ আদৰণি জনাইছোঁ। আপোনালোকে জানেই যে আমাৰ গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ সোণালী জয়ন্তী বৰ্ষ চলি আছে। আমি বিভিন্ন অনুষ্ঠান আয়োজন কৰি আহিছোঁ আৰু তাৰ লগতে যিকেইখন আমাৰ একক চিত্ৰ প্ৰদৰ্শনী হৈছে বা হ'ব, এই শিল্পীসকলৰ সৈতে আলাপ কৰি এটা আলোচনাৰ ব্যৱস্থা কৰা হৈছে, যাতে এনেই সাধাৰণতে কি হয়, মানুহবিলাক আহে, ছবি চাই গুচি যায়, কেতিয়াবা শিল্পীজনক লগ নাপায়। গতিকে অলপ শিল্পীজনৰ লগত কথা পাতি তেওঁৰ কামৰ বিষয়ে অলপ ভালকৈ বুজি পাবলৈ বা জানিবলৈ বা কিছুমান আইডিয়া শ্বেয়াৰ কৰিবলৈ এই অনুষ্ঠানটোৰ পৰিকল্পনা কৰা হৈছিলে। ইতিমধ্যে দুটা অনুষ্ঠান হৈ গৈছে। প্ৰফেচাৰ উৎপল বৰুৱা আৰু কিশোৰ কুমাৰ দাসৰ দুখন এডিশ্যন ইতিমধ্যে হৈ গৈছে আৰু সেই দুটা আলাপো হৈ গৈছে। আজিৰ ৰাজকুমাৰ মজুমদাৰৰ প্ৰদৰ্শনীৰ শেষ দিন আৰু সেই উপলক্ষে আমাৰ এই আলাপ অনুষ্ঠানটো আয়োজন কৰিছোঁ। আশা কৰোঁ মই অলপ আলোচনাটো আৰম্ভ কৰি তাৰপিছত আপোনালোকে নিজে ভাগ লৈ প্ৰশ্ন সুধিব পাৰে। তাৰ আগতে আমাৰ লগত ষ্টেচু এটা আছে, ষ্টেচুটো কোনোবাই মুকলি কৰিলে ভাল আছিল। সভাপতি আহক, ষ্টেচুটো উদ্বোধন কৰক। আহক বাইরে আহক, বেলেগ আহক, ষ্টেচু উদ্বোধন কৰিব লাগিব। নতুন প্ৰগ্ৰেম প্লাস্টিকের ষ্টেচু হৈ গৈছিল। সময়ৰ কথা ক'ব যাম, কম মই 2020 চনত মই এলানি কবিতা লিখিছিলোঁ আৰু কবিতাখিনি মই নিখিলেশ্বৰ বৰুৱাই বহুখন পেপিৰাছৰ এখন নোটবুক দিছিলে বহুদিন আগতে, প্ৰায় 2004-05 চনমানত। সেই সময়ত মই কিছুমান ক'ভিডৰ সময়ত কবিতা লিখিছিলোঁ। গতিকে মই সেইখিনি আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, কাৰণ এই সময়টো এনেকুৱা আচলতে চবতে চব কথা ক'ব নোৱাৰি। গতিকে সেইকাৰণে মই আৰ্টিষ্ট গিল্ডৰ এনেকুৱা এটা স্পেচ য'ত আমি শ্বেয়াৰ কৰিব পাৰোঁ, যিকোনো কথাই শ্বেয়াৰ কৰিব পাৰোঁ। গতিকে এই স্পেচটো মই ভাবিছোঁ এপ্ৰপ্ৰিয়েট এটা স্পেচ, য'ত আমি আৰ্টিষ্টৰ মনৰ ভিতৰত যিবিলাক কথা সুৰনি হৈ থাকে বা ভিতৰত এটা অহৰহ চলি থাকে, সেই বস্তুটো আপোনাৰ লগত শ্বেয়াৰ কৰিম। এই কবিতাখিনি মই 2020 চনত লিখিছিলোঁ। শিৰোনাম আছিল COVID-19 মহামাৰীৰ কালত মৃত মানুহৰ পদযাত্ৰা, ডেড মেন ৱাকিং ডিউৰিং COVID-19 পেণ্ডেমিক। এখন কাভাৰ আছিলে, ডেড মেন ৱাকিং, প্লাষ্টিকৰ এটা কাভাৰ আছিলে। মহামাৰী কালৰ বিপদ ঘণ্টা, স্তব্ধ প্ৰায় জনজীৱন, ক্লান্ত ভৰিৰে বাট বুলি মানুহজন ঘৰমুৱা কৰিছিল। এইটো ইংৰাজীটো নাই, এইটো warning bell of pandemic, motionless public life with their fatigue toes, they are walking towards home. এইটো এই কবিতাখিনি ইংৰাজী অনুবাদ কৰিছে মোৰ বন্ধু সৌমিত্ৰ ৰয় শিলচৰৰ।
তলাবদ্ধ মৃত্যুৰ কিৰিলি আৰু পদপিষ্ট সৰ্বত্ৰ নিৰীহজন তথাপি মানুহ যেন ব্যতিগ্ৰস্ত অবিশ্বাস অস্বাভাৱিক এখন পৃথিৱীত গ'ল। দাদা মই বাচিব খোজো মা পাটৰ মাৰ দিয়া আমাক কাৰ আৰ্তনাদ সেয়া অহংকাৰী চাৰ্চিলক দেউচি আহক আমিও দিওঁ পৰিত্ৰাণ কিছু এষাৰ মিঠা মাত সকাহ এটা ইংৰাজী সময়টোৰ ইংৰাজী অনুবাদ The last savior of Kalki arriving has the cataclysm begun. I just go on marching and marching. What else can I do? A traveled human. কেতিয়াবা মোৰ পাঠৰ দ্বাৰা দৰিচিৰ অস্ত্ৰ গঢ়িব মন যায় অন্যায় অনাচাৰ নিৰ্লিপ্ততা কিংবা ঠেক অনুভূতি দেখি বুকু দুবই যায় মৃত মানুহবোৰ কষ্ট পাইছে দৌৰিছে ডুবিছে আকাশখন উন্দলি উঠিছে dead men suffering running sinking and sky darkens এফালে ক্ষতবিক্ষত মুখ আনফালে এটা আশাব্যঞ্জক চকু মহামাৰী কালৰ এখন মৰ্মস্ত ছবি কোন তুমি দক্ষ বক্তা বাধ্যকৰ্মী সুশিল্পী কিয় এজন সাধাৰণ মানুহ নহওঁ কিয় নিজকে প্ৰশ্ন নকৰোঁ কিয় লোকক প্ৰশ্ন কৰোঁ আৰু উত্তৰো নিজেই দিওঁ মৃত মানুহবোৰৰ শোকগাথাৰ বোৱন কোনোবাই দেশৰ মানুহবোৰক আভুৱা দিছে তেওঁলোক জনপ্ৰিয় আৰু শক্তিশালী হৈছে আগতে শুনিছিলোঁ বন্যজীৱ বিপন্ন প্ৰকৃতি বিভিন্ন এতিয়া যেন সকলো বিপন্ন অসহায় migrant workers sleeping by the railway track. Everywhere now silence and silence. আৰু ৰেলৰ আলিত শুই থকা শ্ৰমিকসকল কেওফালে এতিয়া নিমাত নীৰৱ নিস্তব্ধতা পথাৰৰ সানমিহলি তেজ আৰু ঘাম সেই জীৱনদায়িনী সজ আৰু সৃষ্টিশীল মানুহ আজি যেন সকলোৱে বিপদগ্ৰস্ত আৰু বিপন্ন কাৰ বিকাশ কিহৰ সংস্কাৰ এটি ফুল কমলীয়া সপোন হেৰাই গ'ল অৱদবন নিষ্কাশন বাকৰুদ্ধ সমাজৰ দলিত শ্ৰেণী যদিও তোমাৰ ছবি সৰ্বত্ৰে দেখা যায় তথাপি তুমি প্ৰত্যেক দিনত ভুল উচিত পিতা আজি মই কি চিত্ৰ লিখিম
প্ৰশ্নবোৰৰ উত্তৰ কোনে দিব হয়তো উত্তৰবিহীন হৈ যাব। সত্যবোৰ ক্ৰমাৎ গ্লানি অপযশৰে কলুষিত হ'ল। আমি সাধাৰণ মানুহ সদায় নিৰাপদ দূৰত্বত অৱস্থান কৰোঁ। হাথৰস, বাগজান অথবা শ্বাহিনবাগৰ পৰা আমি যেন ক্ৰমাৎ ৰূপান্তৰ হৈছোঁ। খুব চকু আৰু কাণ ঢকা এজাক সুমুখীয়া বন্দৰলৈ এই কৰণা